নমস্কাৰ আপোনালোকে চাই আছে নিভৰত 24 দিনৰ খবৰ হৈতে ষ্টুডিঅত মই ডলি লৈ আহিছো দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ বিহুৰ উৎসাহৰ মাজতে গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডত ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এটা বাসগৃহ লগতে জুইত জ্বলি চাৰখাৰ নগদ ধন নথিপত্ৰৰ লগতে এখন মটৰচাইকেল আব্দুল মালিক নামৰ লোকজনৰ ঘৰত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে বৈদ্যুতিক শৰ্ট সাৰ্কিটৰ ফলতে সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড গোলকগঞ্জৰ উত্তৰ ৰায়পুৰ প্ৰথম খণ্ডত ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এটা বাসগৃহ লগতে জুইত জ্বলি চাৰখাৰ নগদ ধন নথিপত্ৰৰ লগতে এখন মটৰচাইকেলো আব্দুল মালিক নামৰ লোকজনৰ ঘৰত সংঘটিত এই অগ্নিকাণ্ডটো বৈদ্যুতিক শৰ্ট সাৰ্কিটৰ ফলত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড নিশা প্ৰায় 11 মান বজাত সংঘটিত হয় অগ্নিকাণ্ডৰ ফলত প্ৰায় 10 লক্ষাধিক টকাৰ সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ আশংকা প্ৰকাশ কৰে পৰিয়ালৰ লোকসকলে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছিল যদিও জৰাজীৰ্ণ বাট পথৰ বাবে ঘটনাস্থলীত উপস্থিত হ'ব নোৱাৰিলে বুলি জানিব পৰা গৈছে যে ঘরে থাকি সেই ঘরে তো শুয়ে পড়ছি সব মানুষ এই ঘরে থেকে থাকে বেটা কয়ে আগুন লাগছে বাড়াইতে দেখি একদম এখানে তাড়াতাড়ি লাইগে এখানে উপরে উঠে গেছে মানে গাড়িটা যে বাই করবো তাও তো বাইর করতে পারি নাই ধান চাল টাকা পয়সা মানে কিছুই বাই করতে পারি নাই খালি মানে ভেড়াই জানা মানুষের যে রাস্তা থেকে আইছে রাস্তা থেকে যে নামতে পারে নাই আগুনের হিটে ষাটে এমন হিট আপনার নাম আমার নাম মালিক আলী মানে জিনিসপাতি কাগজপত্র কিচ্ছু বাই করতে পারিনি মানে ঘরের আশেপাশে ভিড়তে পাইনি তাতে এই যে হাত পা পড়া গেছে জ্বালা বেল লাগছে টাকা পয়সা আসলে 10,000 টাকা আছে গোলকগঞ্জৰ পৰা জগপদু দাসৰ ৰিপৰ্ট এডি ভৰত 24 কলিয়াবৰ 2 নং বৰঘুলিত নিশা উত্তপ্ত পৰিস্থিতি কলিয়াবৰ 2 নং বৰঘুলিত সংঘটিত হৈছে মাৰপিটৰ ঘটনা দুটা ফৈদৰ মাজত হোৱা মাৰপিটৰ ঘটনাত কেইবাজন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে জানিব পৰা অনুসৰি প্ৰেমজনিত বিষয়ক লৈ সংঘটিত হৈছে এই মাৰপিটৰ ঘটনাৰ খবৰ পাই অৰ্ধসামৰিক বাহিনীসহ চুলুং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে উদ্ধাৰ কৰে অভিযুক্ত যুৱকগৰাকী কলিয়াবৰৰ 2 নং বৰঘুলিত সংঘটিত হয় মাৰপিটৰ ঘটনা দুটা ফৈদৰ মাজত হোৱা মাৰপিটৰ ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে এক প্ৰেমজনিত বিষয়ক লৈ সংঘটিত হয় এই মাৰপিটৰ ঘটনা জানিব পৰা মতে 3 নং বৰঘুলিৰ অহিদুল ইছলাম নামৰ যুৱকজনে 2 নং বৰঘুলিৰ এগৰাকী কিশোৰীক বলপূৰ্বকভাৱে লৈ যোৱাৰ চেষ্টা চলোৱাৰ বাবে এই ঘটনাটো সংঘটিত হয় কিশোৰীগৰাকীৰ পৰিয়ালে অভিযুক্ত যুৱকজনক ধৰি বন্দী কৰি থয় এটা গৃহত খবৰ পাই যুৱকজনৰ পৰিয়াল উপস্থিত হয় যুৱকজনক মাৰপিট কৰাৰ অভিযোগ তুলি কিশোৰীগৰাকীৰ পৰিয়ালৰ সৈতে কাজিয়াত লিপ্ত হয় দুই পক্ষৰ মাজত হোৱা মাৰপিটৰ ঘটনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে ঘটনাৰ খবৰ পাই অৰ্ধসামৰিক বাহিনী সহ চুলুং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে অভিযুক্ত যুৱকজনক উদ্ধাৰ কৰি লৈ যায় অভিযুক্ত অহিদুলে নিজকে নিৰ্দোষী বুলি দাবী কৰিছে এই ঘটনাটো কেন্দ্ৰ কৰি এতিয়া অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে ইয়াত আহিছিলো মই আলু খাবলৈ ইধৰ আলু খাবলৈ মই আহিছো ইয়াৰ পৰা বিস্কুট কিনি আছো কিনি লৈ যাবলৈ চাইছিলো আপোনাৰ নাম ওহিদুল ইছলাম গড়কোট বৰগলি কিয় আহিছিলে ইয়াত আলু খাবলৈ আহিছিলো আলু ফোন মাৰি কৈ আছে আহক কি দৰকাৰ নাই আহক আলু খাবলৈ আহিছিলো আপোনাক মাৰ্ডাৰ কৰিছে নেকি কোনে কৰিছে কাৰোবাৰ নাম জানে নেকি তাৰপিছত আমি গৈছোঁ ছোৱালীটোক ধৰিছোঁ ধৰি পেলাই আমি কৈছোঁ এনেকুৱা কাম কৰিবি কেতিয়াও নকৰিবি ছোৱালীজনী কৈছে নাই নকৰোঁ তাৰপিছত আমি ছোৱালীটোক ভয় দেখালোঁ দেখাই পেলাই ঘৰত বহি আছোঁ তাৰপিছত সন্ধিয়া সময়ত ছোৱালীজনী ছাগল আনিব গৈছিলে পথাৰত
আৰু বাইদেউজনী গৈছিলে ঘৰত আৰু আমাৰ দুটা ল'ৰাই মতাবাৰীত বহি কিনি মোবাইলত কিবা চিনেমা চাই আছে দুটা ল'ৰাই। তাৰপিছত ছোৱালীজনী ছাগল আনিব যোৱাৰ পিছত সেই ল'ৰাজনী আহি পেলাই হাতত ধৰি টানি চুচুৰিয়াই লৈ গৈ আছে। তাৰপিছত ছোৱালীজনী চিঞৰ বাখৰ কৰিলে। তাৰপিছত তাৰ মাক ওলাই পেলাই ক'লে মোক ছোৱালী কি হ'ল। তাৰপিছত চাইছে সেই ল'ৰাটোক ধৰি পেলাই লৈ গুচি গৈ আছে। তাৰপিছত সেই মাথাবাৰীৰ পৰা দুটা ল'ৰা দেখি পেলাই সেই দুটাও আহি পেলাই ল'ৰাটোক ধৰি পেলাই ঘৰত ভৰ্তি কৰিলে। ভৰ্তি কৰাৰ পিছত তাৰ পৰা মোবাইল চবাইল লৈ পেলাই আমি ৰাখি দিছোঁ। তাৰপিছত সিহঁতৰ ঘৰৰ পৰা বহুত মানুহ আহিলে, কমচে কম নাই হ'লে 300 মানুহ 200-300 মানুহ আহিলে। আহি পেলাই আমাৰ ল'ৰাবিলাক ধৰি এটা ধৰি মাথাবাৰীত নি পেলাই সিহঁতক 5টা-6টা নি পেলাই মাৰপিট কৰি পেলাই আকৌ তাত পেলাই দি থৈ গৈছে। এনেকৈ কৰি পেলাই 3টা ল'ৰাক মাৰপিট কৰিছে। মাতৰ এই ল'ৰাৰ এই পৰিয়ালৰ মানুহখিনি ল'ৰাক আমাৰ 2টা ল'ৰা আছে আৰু তাৰ এজনী ল'ৰা সেইটোকো মাৰিছে। আৰু মোৰ ডাঙৰ দাদাৰ ল'ৰা এটা আছিলে, সি ধৰিব গৈছিলে, তাক হাতত এটা কামুৰি দিলে যে। তাৰপিছত সি হাতুৰিখন কেনেকৈ ছুটাব, হাতখন কেনেকৈ ছুটাব, ছুটোৱাৰ পিছত তাৰপিছত সি মুখত এটা গুচি গোচা মাৰিলে। মাৰাৰ পিছত সেই হাতখন এৰালে, এই দাঁতৰ পৰা কামুৰিছিলে যে সেই দাঁতৰ পৰা হাতখন এৰালে। তাৰপিছত আমি চিঞৰ বাখৰ কৰিলোঁ, সিহঁতক হাল্লা চাল্লা কৰি আছে, এনেকৈ ইজ্জত গৈ আছে। এই ল'ৰাজনী আৰু এটা আমাৰ ঘৰৰ ওচৰৰ ছোৱালীজনীক এনেকৈ লৈ পেলাই 3-4 মাহমান ধৰি পেলাই এনেকৈ খেলি মেলি কৰি আছে। তাৰপিছত সেই ছোৱালীজনী তাৰ দেউতাই নি পেলাই ডিমাপুৰত থৈ আহিলে। সেইটো দুখীয়া মানুহ একো কৰিব পৰা নাই। তাৰপিছত সেই ডিমাপুৰ থৈ আহিলে। তাৰপিছত সিহঁতৰ ঘৰৰ মানুহ আহিছে, আহি পেলাই আমি কৈছোঁ যে এনেকুৱা কথা, আমি মাৰপিট কৰিব দিয়া নাই, আমি ফিৰাইছোঁ। ল'ৰাবিলাক এটাকো আমি কোৱা নাই যে তহঁতক মাৰপিট নকৰিবি, আমি এনেকৈ বন্দোবস্ত কৰি পেলাই ফিৰাই আছোঁ। তাৰপিছত সিহঁতক আহি পেলাই আনতাজে মাৰপিট কৰি আছে আমাক, মাৰপিট কৰি পেলাই চিনি পাম কেনেকৈ আমি, সিহঁতৰ পৰিয়ালৰ মানুহ, সিহঁতৰতো বহুত ডাঙৰ পৰিয়াল, কমচে কম নাই হ'লেও 2000 মান মানুহ হ'ব। এইটো সিহঁতক হয় ধৰক কাজিৰ মাষ্টৰৰ ওচৰৰ মাষ্টৰ 3 নম্বৰ বৰগলি না বুৰবান্ধা কয় সেইখিনিৰ। আৰু এই ল'ৰাজনীৰ ঘৰ হ'ল সেই চুলুং যোৱাৰ ৰাস্তাৰ ওচৰত কুৱাইকাডি হয়। এতিয়া পুলিচ আহি পেলাই লৈ গৈ পেলাই এতিয়া আমাক কৈছে যে আমাক একো কোৱা নাই। আমি কৈছোঁ যে ছাৰ আমাৰ কথাখিনি শুনি লওক। ক'লে তহঁতক ইয়াৰ পৰা হত। আৰ্মি আহিছে, পুলিচ আহিছে, আহি পেলাই অকল ল'ৰাটোকেই লৈ গ'ল, আমাৰ পৰা একো জবানবন্দী লোৱা নাই লোৱা। ছোৱালীটোকৰ পৰা জবানবন্দী লোৱা নাই, আমাৰ পৰাও লোৱা নাই। খালি অকল ল'ৰাটোক সুধি পেলাই পুলিচে ল'ৰাটোক লৈ পেলাই গুচি গ'ল ডাইৰেক্ট। আমাৰ একো কোৱা নাই। সেইটো কাৰণে আমি আপোনাৰ ওচৰত আহিছোঁ যে আমি সদস্য যেনেকৈ আমি দুখীয়া মানুহ, আমি যেনেকৈ ন্যায়টো পাওঁ, সেইটো কাৰণে আমাৰ ন্যায় লাগে। বাছ আমাৰ ল'ৰাবিলাক আমিতো আমাৰ পৰিয়াল নাই, আমাৰ পৰিয়ালৰ ভিতৰত ধৰক কমচে কম হ'লে 10-15টা মানুহ হ'ব ইয়াত। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনিভাৰত 24। আজি পহিলা বহাগ, হেঁপাহৰ ৰঙালী বিহুটিৰ দিনটোত ৰাজ্যজুৰি পৰিলক্ষিত হ'ল ডেকা বুঢ়া সকলোৰে আনন্দ উৎসাহ। নগাঁৱৰ ৰাইডঙিয়াত কণ শিশুসকলৰ হুঁচৰি পৰিৱেশন। চাৱাহক ঢিঙৰ পৰা ছাইদুল ইছলামৰ এই বিশেষ প্ৰতিবেদন। পোনপ্ৰথমে অসমবাসী ৰাইজক ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নগাঁও জিলাৰ ৰাইডঙিয়াত। আৰু আজি ৰাইডঙিয়াত দেখা গৈছে যে বিহুৰ যি দ্বিতীয়টো দিন, এই দ্বিতীয়টো দিনত পুৱাৰে পৰা ৰাইডঙিয়াৰ ঘৰে ঘৰে কণ শিশুসকলে হুঁচৰিৰ পৰিৱেশনত ব্যস্ত হৈ পৰিছে। মই মোৰ সহযোগীক ইয়াৰ কিছু দৃশ্যাংশ দেখুৱাবলৈ মই চেষ্টা কৰিম। তাত বহা
ৰঙালী বিহুৰ উৎসাহ উদ্দীপনাৰ মাজতে চিপাঝাৰত কংগ্ৰেছ দলত বৃহৎ খহনীয়া অব্যাহত কংগ্ৰেছে বিজেপিত যোগদান কৰিলে চিপাঝাৰৰ বিভিন্ন ঠাইত 30 গৰাকী যুৱকে বিগত নিশা চিপাঝাৰৰ বিজেপি দলৰ কাৰ্যালয় অটল ভৱনত বিধায়ক পৰমানন্দ ৰাজবংশীয়ে দললৈ আদৰণি জনাই এই সকল কংগ্ৰেছ ত্যাগী যুৱকক নিৰ্বাচনৰ পূৰ্বে চিপাঝাৰত কংগ্ৰেছ দলৰ আৰু বহু সদস্যই বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে দলৰ হৈ আমি নিস্বাৰ্থভাৱে কাম কৰি আহিছিলোঁ যদিও আমি লাঞ্ছিত বঞ্চিত হৈ আহিছোঁ সেয়েহে আমি ভাৰতীয় জনতা পাৰ্টিৰ যি উন্নয়নমুখী যাত্ৰা যি গাঁৱে ভূঞে চহৰে নগৰে যেনেকুৱা ধৰণৰ উন্নয়নমুখী যাত্ৰা বা উন্নয়নমুখী পৰিকল্পনা চৰকাৰখনে লৈ আছে সেই চৰকাৰৰ কামৰ প্ৰতি আমি আপ্লুত হৈ আমি আজি দলে বলে বিজেপিৰ দলত যোগদান কৰিছোঁ আৰু আগন্তুক সময়ত আমি বিজেপি দলৰ হৈ খুব নিষ্ঠাৰে আমি কাম কৰি যাম বুলি আমি সংকল্পবদ্ধ হৈছোঁ আৰু লগতে আমি ওচৰ চুবুৰীয়া যিখিনি সমস্যা আছে সমস্যাখিনি আমি দলৰ লগত লাগি আমি সমাধান কৰিম বুলি আমি সংকল্পবদ্ধ কৰিছোঁ আৰু আমি আগন্তুক যি লোকসভা ইলেকশ্যন আহি আছে লোকসভা ইলেকশ্যনত আমি দৰং ওদালগুৰি লোকসভা সমষ্টিৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক আমি বহু ভোটৰ ব্যৱধানত জয়যুক্ত দিনৰ খবৰ মাজতে লৈ লৈছে এটা চমু বাণিজ্যিক বিৰতি Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions. পুনৰ উভতি আহিছোঁ দিনৰ খবৰলৈ আজি পহিলা বহাগ মানুহ বিহু ৰাজ্যজুৰি বিহুৰ উৎসাহ উদ্দীপনা অব্যাহত গৃহস্থৰ পাকঘৰ পিঠাৰ সুগন্ধিয়ে মলমলাইছে চৌপাশ জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ নতুন বছৰটোৰ কুশল কামনা কৰিছে প্ৰতিজনে পুৱাই মাহ হালধিৰে গা ধুই বছৰটোৰ কুশল কামনাৰে প্ৰাৰ্থনা কৰিছে ভগৱানৰ চৰণত নতুন বছৰটোৱে যেন সকলোৰে অপায় মংগল নাশ কৰে সুখ শান্তি আৰু সমৃদ্ধিৰে জীৱনটো উপচি পৰে তাৰে প্ৰাৰ্থনা এতিয়া প্ৰতিগৰাকী অসমীয়াৰ নমস্কাৰ আৰু পোনপ্ৰথমে প্ৰতিগৰাকী চহা অসমীয়ালৈ নতুন বছৰটোৰ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি মানুহ বিহু আৰু ৰাজ্যজুৰি বিহুৰ উৎসাহ অব্যাহত আছে গৃহস্থৰ পাকঘৰৰ পিঠাৰ সুগন্ধি যেন এতিয়া মলমলাইছে চৌপাশ জ্যেষ্ঠজনৰ আশীৰ্বাদ লৈ নতুন বছৰটোৰ কুশল কামনা কৰিছে প্ৰতিজনে পুৱাই মাহ হালধিৰে গা ধুই বছৰটোৰ কুশল কামনাৰে প্ৰাৰ্থনা কৰিছে ভগৱানৰ ওচৰত আৰু নতুন বছৰটোৱে যেন সকলোৰে অপায় অমংগলবোৰ নাশ কৰি সুখ শান্তি আৰু সমৃদ্ধিৰে জীৱনটো উপচি পৰে বিহুৰ দিনাই চৰকাৰী তথা বেচৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা সুখবৰ অসম চৰকাৰে ঘোষণা কৰিলে 3 দিনকৈ বন্ধ অসম চৰকাৰ শ্ৰমিক কল্যাণ বিভাগৰ এক অধিসূচনা অনুসৰি বৈতনিক ছুটি ঘোষণা কৰা হৈছে 19 এপ্ৰিল 26 এপ্ৰিল আৰু 7 মেৰ দিনটোত এই ছুটি ঘোষণা আগন্তুক লোকসভা নিৰ্বাচন উপলক্ষে ভোট গ্ৰহণৰ দিন কেইটাত এই বৈতনিক ছুটি প্ৰদান কৰা হৈছে জনপ্ৰতিনিধিত্ব আইন 135 বি ধাৰা অনুসৰি সকলোৰে বাবে প্ৰযোজ্য নহয় এই বৈতনিক ছুটি ভোট গ্ৰহণ অনুষ্ঠিত সমষ্টিৰ বাবে সেই সমষ্টিৰ বাহিৰত কৰ্মৰত লোকসকলৰ বাবেহে এই নিৰ্দেশনা আৰক্ষীত কৰ্মৰত লোকসকলে 24 ঘণ্টাই ৰাইজৰ সেৱাত ব্ৰতী হৈ থাকিবলগীয়া হয় বিহু পূজা আদিৰ সময়ত ছুটিৰ সলনি আৰু অধিক সক্ৰিয়ভাৱে জনসাধাৰণক আগবঢ়াব লাগে সেৱা যাৰ বাবে তেওঁলোকে আপোন ঘৰখনৰ পৰা বহু দূৰত থাকি পাৰ কৰে এই সময়খিনি সেইসকল আৰক্ষী বিষয়া তথা আৰক্ষী জোৱানসকলক বিহুৰ আনন্দ দিবলৈ ফিলোবাৰী আৰক্ষী থানাত শংকৰদেৱ শিশু নিকেতন ফিলোবাৰীৰ ছাত্ৰ ছাত্ৰীসকলে ফিলোবাৰী মইনা পাৰিজাতৰ সহযোগত বিহু হুঁচৰি প্ৰদৰ্শন কৰাৰ লগতে পিঠা পনা উপহাৰ দিয়ে চালহক এক বিশেষ প্ৰতিবেদন আৰক্ষীত কৰ্মৰত লোকসকলে 24 ঘণ্টাই ৰাইজৰ সেৱাত ব্ৰতী হৈ থাকিবলগীয়া হয় বিহু পূজা আদিৰ সময়ত ছুটিৰ সলনি আৰু অধিক সক্ৰিয়ভাৱে জনসাধাৰণৰ বাবে সেৱা আগবঢ়াব লাগে যাৰ বাবে তেওঁলোকে আপোন ঘৰখনৰ পৰা বহুত দূৰত থাকি এই সময়খিনি পাৰ কৰে সেইসকল আৰক্ষী বিষয়া তথা আৰক্ষী জোৱানসকলক বিহুৰ আনন্দ দিবলৈ ফিলোবাৰী আৰক্ষী থানাত শংকৰদেৱ শিশু নিকেতন ফিলোবাৰীৰ ছাত্ৰ ছাত্ৰীসকলে ফিলোবাৰী মইনা পাৰিজাতৰ সহযোগত বিহু হুঁচৰি প্ৰদৰ্শন কৰাৰ লগতে পিঠা পনাও উপহাৰ স্বৰূপে দিয়ে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে আৰক্ষী থানাখনত কৰ্মৰত আৰক্ষীসকলেও কিছু সময় এইদৰে আনন্দ কৰা পৰিলক্ষিত হ'ল শংকৰদেৱ শিশু নিকেতন ফিলোবাৰীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আচাৰ্য তথা অভিভাৱকসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে
2012 চনৰ পৰা শংকৰদেৱ শিশু নিকেতন ফিলবাৰীৰ ছাত্ৰ ছাত্ৰীসকলে এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। আজি বহুত ভাল লাগিছে। আজি নতুন বছৰ আমাৰ আছামিজ কালচাৰ আমিও বহুত ফূৰ্তি কৰিছোঁ। আমি ঘৰত যাব পৰা নাই, তথাপিও আমি বহুত ফূৰ্তি আছোঁ। আমি আৰু ফূৰ্তি কৰিব লাগিব। হেপী ৰঙালী বিহু। প্ৰথমে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আজি গৰু বিহুৰ দিনা আমি প্ৰতি বছৰেই শংকৰদেৱ শিশু নিকেতন আৰু মইনা পাৰিজাতৰ যৌথ উদ্যোগত আমি হুঁচৰি মাৰিবলৈ আহোঁ আমি ফিলবাৰী থানালৈ। গতিকে এইটো এটা ভাল পদক্ষেপ বুলিয়ে ভাবোঁ। যেতিয়াৰ পৰা আমাৰ মইনা পাৰিজাত গঠন হৈছে তেতিয়াৰ পৰাই আমাৰ মইনা পাৰিজাত আৰু শংকৰদেৱ শিশু নিকেতন যৌথ উদ্যোগত আমি এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। গতিকে এইটো এটা ভাল ল'ৰা ছোৱালীৰ কাৰণেও এটা প্লেটফৰ্ম এখন। গতিকে তেওঁলোকে সুবিধা পাইছে, সেয়াই কৈছোঁ। আৰু অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 2012 চনৰ পৰা ফিলবাৰী শংকৰদেৱ শিশু নিকেতনে ফিলবাৰী আৰক্ষী থানাত বিহু মাৰি আহিছোঁ। আমাৰ উদ্দেশ্য এটাই যে বিশেষকৈ আমাৰ ৰাইজৰ নিৰাপত্তাৰ কাৰণেই তেওঁলোকে পৰিয়ালৰ পৰা আঁতৰি থাকে, যাতে তেওঁলোকে এই পৰিয়ালৰ পৰা আঁতৰি থকা অনুভৱটো নহয়, তাৰ কাৰণে আমি শংকৰদেৱ শিশু নিকেতন ফিলবাৰীৰ তৰফৰ পৰা আজি 12 চনৰ পৰা এইটো বিহু মাৰি আহিছোঁ। আৰু তেওঁলোকক পিঠা বনাই আমি আজি উদযাপন আপ্যায়িত কৰোঁ তেওঁলোকক। লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পুলিচৰ প্ৰতি থকা যিটো এটা বেয়া মনোভাৱ বা যিটো এটা থাকে ভয় ভাৱ থাকে, সেই ভয় ভাৱটো যাতে নাথাকে তাৰ প্ৰতি এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ এটা আমি সৃষ্টি কৰিবৰ কাৰণে আজি 12 চনৰ পৰিৱেশন কৰি আহিছোঁ। আৰু আমাৰ কাৰণে ভাল খবৰ যে যোৱা 2 বছৰৰ পৰা আমাৰ লগত মইনা পাৰিজাতেও সহযোগ কৰি ফিলবাৰী মইনা পাৰিজাতেও সহযোগ কৰি আহিছে। গতিকে আমি সকলোলৈ এইটো আপাহতে ৰঙালী বিহুৰ ওলগ জনালোঁ। কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী পৃথ্বীৰাজ নাৰায়ণ মেছৰ বিস্ফোৰক মন্তব্য। আজি চিৰাং জিলাৰ বাৰ্তালোৱা বজাৰত উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰে কোকৰাঝাৰ লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থী পৃথ্বীৰাজ নাৰায়ণ মেছে। বিটিচিত প্ৰমোদ বড়োৰ ইউপিপিএল চৰকাৰখন প্ৰমোদ বড়োৱে চলোৱা নাই, আপচুৱে চলাই আছে। ইউপিপিএলৰ ছবিত ট্ৰেক্টৰ ভাড়াত লৈছে নিৰ্বাচনৰ বাবে। ইউপিপিএল দলত বিধায়ক সাংসদ আপচুৰ। এই বিস্ফোৰক মন্তব্য কোকৰাঝাৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ৰাজকুমাৰ পৃথ্বীৰাজ নাৰায়ণ দেৱ মেছৰ। এই মুহূৰ্তত সেই মন্তব্য আগবঢ়াইছো আপোনালোকলৈ। এইটোৱে কয় আৰু চবে যদি 2 লাখ 3 লাখ মাৰ্জিনত জিকিয়ে যায়, কেণ্ডিডেটে আছে 5 জন মান, তো 15 লাখ মাৰ্জিনতে ভোটটো গুচি যায়, তো ভোটটো পাব কোনে? মাৰ্জিন কৰোঁতে দেখোন ভোটটো শেষ হৈ যায়। তো মই এইটোৱে কথা কৈছোঁ যে নিশ্চিতভাৱে যিটো এতিয়া অবহাৱা বা যিটো এটা বাতাবৰণ ইয়াতে আহিছে, মই দেখিবলৈ সক্ষম যে আমাৰ যিখিনি যুৱ সমাজ আছে, যি জনগোষ্ঠীৰে নহওক, আজি মোৰ নিচিনা ব্যক্তি ৰাজনীতিত হোৱাৰ কোনো দৰকাৰ নাই। আজি যিমানখিনি মাৰ্ক পাব লাগে, ডিষ্টিংশ্যন লৈ মেট্ৰিক পাছ কৰিছোঁ, ফাৰ্ষ্ট ক্লাছ লৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ, ফাৰ্ষ্ট ক্লাছ লৈ ছ'চিয়লজিত অনাৰ্ছ লৈ পাছ কৰিছোঁ, সৈনিক স্কুলৰ দৰে স্কুলত পঢ়িছোঁ, মোৰ বেকগ্ৰাউণ্ড ভাল, মা দেউতা চাকৰিয়াল, মোৰ ৰাজনীতিত আহি পিনে পাবলগীয়া তেনে একো নাই। কিন্তু বস্তুটো হৈছে যে আজি যিমানবোৰ যুৱক মই দেখিছোঁ 30 বছৰলৈকে বা 35 বছৰলৈকে যিখিনি যুৱক আছে, যিমানবোৰ ৰাজনৈতিক দলত আছে, কোনোবা হয়তো কেৱল নামত কোনোবা পদবীত আছে, কাক বা হয়তো পোষ্টাৰ লগাবলৈ দিছে। পোষ্টাৰ লগাটো সৰু কাম নহয়। পোষ্টাৰ ময়ো লগাম, নিৰ্বাচন খেলিলে ময়ো পোষ্টাৰ লগাম, ময়ো ভাষণ দিম, তাতে কোনো লাজৰ কথা নাই। কিন্তু হয়তো কেৱল পোষ্টাৰ লগোৱাৰ কাৰণে সেইবিলাক যুৱকক ব্যৱহাৰ কৰা হৈছে, বা হয়তো কেতিয়াবা চাহ অনাৰ কাৰণেহে ব্যৱহাৰ কৰা হৈছে। কেতিয়াবা যদি তেওঁলোকে চাহ আনাই কয় এজন লিডাৰক যে ছাৰ এই কথাটো মই ভাবিছোঁ, এই কথাষাৰ আপুনি কি ভাবে, এই তুমি কি জানা, তুমি কালিৰ ল'ৰাহে, এই ষ্টাইলত আজিৰ ৰাজনীতিটো চলি আছে BPF আৰু UPPLত। সেইকাৰণে মই ব্যক্তি হিচাপে নহয়, যে যুৱ সমাজৰ ব্যক্তি হিচাপে মই ৰণক্ষেত্ৰত নিজে পানীত নামি পিনে যুঁজ দিব বিচাৰিছোঁ যে হয় ইস্পাৰ নহয় উস্পাৰ, কিন্তু মাজত থাকি যাতে মই ক'বলগীয়া নহয় যে সেইফালে গ'লে ভাল হ'লহেঁতেন নে এইফালে হ'লে ভাল হ'লহেঁতেন। আৰু ৰাইজৰ ইছ্যুবিলাক উত্থাপন কৰিছোঁ, বিভিন্ন ইছ্যু উত্থাপন কৰিছোঁ, সেয়ে ৰাইজৰ লগত কানেক্ট কৰাৰ এটা মঞ্চ পাইছোঁ। হয়, BTADত BPF UPPL দুটা শক্তিশালী দল আছে, তো এই দুটা দল এৰি আপোনাক ৰাইজে কিয় ভোট দিব? চাওক, BPF দল আছে বুলি মই জানো, কিন্তু BPFৰ যিজন কেণ্ডিডেট, BPFৰ কেণ্ডিডেটজন দৰাচলতে নিজে ডেপুটি চিফ হৈ থকাৰ সময়ত, খাম্পা বৰগোহাঞি নিজে ডেপুটি চিফ হৈ থকাৰ সময়ত 2020 চনত নিজৰ MCLA পৰিষদীয় বিধানসভা সমষ্টিত, মানে নিজৰ BTCৰ যিখন পৰিষদীয় সমষ্টিত, তাতে তেওঁ 15,000 ভোট লাভ কৰা নাছিল। আৰু কিন্তু তেওঁ তেতিয়া ৰাজগাদীত বহি আছিল ডেপুটি চিফ হিচাপে। যিজন ব্যক্তিয়ে 15,000 ভোট লাভ কৰা নাই BPFত থাকি, আপুনি ইছ্যুবিলাক বাদ দিয়ক, পপুলাৰিটিটো চাওক। সেইজন ব্যক্তিয়ে কি ধৰণে লোকসভা সমষ্টিত য'ত 15 লাখতকৈ অধিক জনতা বা ভোটাৰ ৰাইজ আছে, তাত গৈ তেওঁ সমাধান লাভ কৰিব। নাম্বাৰ 1 BPFৰ কথা।
নাম্বাৰ 2 স্পেসিফিক্যালি ক'ব গ'লে যদি UPPL ৰ কথা ক'বলৈ যাওঁ UPPL দলৰ তৰফৰ পৰা যিজন কেণ্ডিডেট দিছে ক'ত দেখা পাইছে UPPL ৰ কেণ্ডিডেট আপুনি মইতো দেখা নাই কোকৰাঝাৰ লোকসভা সমষ্টিত UPPL ৰ কেণ্ডিডেট আছে মই দেখিছো ইয়াত বিজেপি আৰু আপসুৰ কেণ্ডিডেট আছে UPPL ৰ ছবিটো ট্ৰেক্টৰটো আপসুৱে ভাড়াত লৈছে ইলেকশন খেলিবৰ কাৰণে যি ধৰণে আপোনাৰ কোকৰাঝাৰত অৱস্থিত BTCৰ সরকারর চিফ BTC চিফ কোন প্রমোদ বড় কোন আপসু MLA সিডলির কোন জয়ন্ত বসমতারি আপসু কোকরাঝার ইস্ট কোকরাঝার পূবর বিধায়ক কোন লরেন্স ইসলারি আপসু গোসাইগাঁওর MLA কোন বিধায়ক আপসু তামুলপুরের বিধায়ক কোন জলেন দৈমারি আপসু আপনালোকরে কাজলগাঁওর BTC যিখিনি সমষ্টি কাজলগাঁও BTC কনস্টিটুয়েন্সি এই পরিষদীয় সমষ্টিত একেবারে গরু হারণ দি যিগৰাকী ব্যক্তিয়ে MCLA ইলেকশনত হাৰিলে ইমান BTR চুক্তিৰ ওয়েব ভোটা থকা সত্ত্বেও সেইগৰাকী ৰনগুৰা নাৰ্জাৰীক আজি ৰাজ্যসভাৰ MP হিচাপে পঠাই দিছে কি কাৰণে কেৱল এটা হুৱাদতে কাৰণ তেওঁ আপসু আজি যদি ৰনগুৰা নাৰ্জাৰী আপসু নহল হয় MCLA হাৰা সত্ত্বেও ৰাজ্যৰ পৰা ৰিজেক্টেড লিডাৰ হোৱা সত্ত্বেও তেওঁ কিন্তু ৰাজ্যসভালৈকে নপঠাল হয় তো সেই কাৰণে কৈছো BPF তো ইয়াত কেণ্ডিডেট আছে কিন্তু তেওঁ ওয়াক ওভার দিব কাৰণে বিজেপি আৰু আপসুক ওয়াক ওভার দিব কাৰণে BPF দলে কেণ্ডিডেট দিছে যিদৰে ৰনগুৰা নাৰ্জাৰীক ৰাজ্যসভাত নিৰ্বাচিত কৰিবৰ কাৰণে ৰাজ্যসভা নিৰ্বাচনত BPF ৰাজনৈতিক দলে কিন্তু সমূহীয়াভাৱে বিজেপিৰ ফেভাৰত ভোটিং কৰিছিলে আপোনালোকৰ মনত আছে আৰু এইবাৰো আগ্ৰামা মহিলাৰী দিল্লীত গৈ কিন্তু বহু গোপনীয়ভাৱে মানে কট্টৰপন্থী নেতাসকলক লগ কৰি আহিছে তাৰ প্ৰমাণখিনি মানে উইথ ডকুমেন্ট উইথ মানে ফটো সহকাৰে অতি শীঘ্ৰে ৰাইজৰ ওচৰত মই উপলব্ধ কৰাই দিম তেতিয়া মানুহে গম পাব যে আগ্ৰামা মহিলাৰী কেণ্ডিডেটটো হ'ল ডেমি কেণ্ডিডেট কাৰণ ইয়াতে আপসু আৰু বিজেপিক জিকাব লাগে আৰু আপসু কেণ্ডিডেট যিজন আছে জয়ন্ত বসমতাৰী তেওঁ ট্ৰেক্টৰৰ ছবিখন UPPL ৰ পৰা এই মানে মেৰ 7 তাৰিখলৈকে ভাড়াত আনিছে আদিত আনিছে যে ইলেকশনটো জিকি যাব তেওঁ UPPL হৈ নাথাকে তেওঁ আকৌ মানে BTC লিডাৰ হৈ নাথাকে তেওঁ তেতিয়া আকৌ পুৰণা এপসু লিডাৰে হৈ যাব কাৰণ UPPL ত এপসু বাহিৰে কোনো এটা বড়োৰো কথা কৈছো বড়ো মানুহে যদি কোনোবা XBLT কৰিছে বড়ো মানুহে যদি কোনোবা XNDP আছিল তাৰ কোনো স্থান নাই টপ পজিশনত আপুনি আপসু হলেহে UPPL ত স্থান পাব তো হে কৈছো ৰাইজে বিচাৰ কৰক যে কোনোবা ওয়াক ওভার দিব বিচৰা ডেমি কেণ্ডিডেট ডেপুটি চিফ থকা সত্ত্বেও 15000 ভোট নোপোৱা খাম্পা বৰগাৰীক ভোট দিব নে বলে সেইগৰাকী আপসুৰ কেণ্ডিডেটক ভোট দিব যোনে নেকি আজিলৈকে ইমান উগ্ৰ জাতীয়তাবাদেৰে কেৱল নিজৰ জনজাতীয় হত্যাটোৰ কথাই ভাবিছে আৰু সেই কথা ৰাইজক মই মনত পেলাই দিব নালাগে আপোনাৰ জয় হোৱাটো কিমান শতাংশ নিশ্চিত বুলি ভাবে আপুনি 100% বুলি ক'লে আপোনালোকে ভাল পাব বা পলিটিচিয়ানে 100% বিজয়ী হ'ম বুলি ক'লে নিজকো অলপমান ভাল পায় কিন্তু সঁচা কথা কৈছো মই মোৰ বিজয় হোৱাৰ চান্সটো 80% মান দেখিছো এতিয়ালৈকে মই 80 দেখিছো মিছা নকম যে মই 100 দেখিছো ফাইট কৰিব লাগিব যুঁজিব লাগিব যুঁজখন যদি ইমান সহজ সৰল হৈ যায় ইয়াত বহি থাকি যদি মই 2 লাখ 3 লাখ ভোট পাই মাৰ্জিনত জিকি যাম বুলি কওঁ তাহলে ৰাইজকটো মই অপমাননা কৰাহে হ'ল ৰাইজক এটা গুৰি মাৰাৰ নিচিনাহে হ'ল কাৰণ মোক ৰাইজৰ ভোটে নালাগে ঘৰত বহি মই ক'ব পাৰো 2 লাখ 3 লাখ ভোটত মই জিকি যাম তাৰমানে ৰাইজ মোৰ কিবা গুলাম নেকি ৰাইজ মোৰ কিবা চাকৰ নেকি যে মই য'ত কম তাতে ভোট দিব তো তেনেকে নকওঁ যুঁজিব লাগিব ৰাইজৰ ইস্যু লৈ মাত পাতিব লাগিব চাও 80% চান্সেছ আছে বিজয়ী হোৱাৰ বাকি 20% তো ভাগ্য বিধাতা মোৰ ঈশ্বৰ আপোনালোকৰ আল্লাহ ওপৰলাৰ ৰহমত লাগিব আৰু আপোনালোকৰ সহায় সহযোগিতা লাগিব কোকৰাঝাৰ লোকসভা সমষ্টিৰ BPF-ৰ পেনেলিষ্টত আপোনাৰ নাম আহিছিল তাৰ পিছত আপোনাৰ প্ৰাৰ্থিত্ব ঘোষণা নকৰাৰ পিছতে আপুনি এনেকৈ সিদ্ধান্ত ল'লে ইয়াৰ কাৰণ আগ্ৰামা মহিলাৰী ডাঙৰীয়া খুদিব এটা প্ৰশ্ন আপোনালোকে যে BPF-ৰ পেনেল লিষ্টত যে মোৰ নাম দিলে তেওঁ প্ৰমাণ কৰিব পাৰিবনে যে মই ক'ৰবা আঞ্চলিক BPF দলৰ প্ৰাইমাৰী ইউনিট BPF ডিস্ট্ৰিক্ট BPF বা ৰূপহীহাটৰ শিঙিমাৰীত নিৰ্বাচন কেন্দ্ৰিক সংঘাত নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ নিৰ্বাচনী প্ৰচাৰ সভাত তীব্ৰ উত্তেজনা প্ৰদ্যুৎ বৰদলৈৰ সভা চলি থকা অৱস্থাতে একাংশই গো বেক মুৰ্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে নিৰ্বাচনী সভা শেষ হোৱাৰ পিছতে আৰম্ভ হয় শিল দলিওৱাৰ ঘটনা আৰু এই ঘটনাত আহত দুগৰাকীকৈ কংগ্ৰেছ কৰ্মী ৰূপহীহাটৰ শিঙিমাৰীত নিৰ্বাচনী সংঘাত নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ নিৰ্বাচনী প্ৰচাৰ সভাত তীব্ৰ উত্তেজনা ৰূপহীহাটৰ শিঙিমাৰীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল নগাঁও লোকসভাৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক নুৰুল হুদা
সভা চলি থকাৰ মাজতেই একাংশই গৌবেগ মুৰ্দাবাদ ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক নুৰুল খুৱে সভা সামৰি যোৱাৰ পিছতেই আৰম্ভ হৈ শিলতলিওৱাৰ ঘটনাস্থলীত সংঘাতৰ ফলত কংগ্ৰেছ দলৰ 2 কৰ্মী আহত হয় বিস্তৰ ক্ষতিসাধন কংগ্ৰেছৰো অগপ বিজেপি দলৰ কাৰ্যালয় পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ লগতে ৰূপহীঘাট আৰক্ষী আহত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আসলে দিশু হাৰাই গৈছে কাৰণ আমাৰ মিটিঙত হাজাৰ হাজাৰ লোক আছে আমাৰ লোকৰ এই অকুণ্ঠ সমৰ্থন দেখি এই বিজেপি বিশেষকৈ বিজেপিৰ প্ৰাৰ্থীজনৰ গুণ্ডা বাহিনীয়ে আমাৰ ওপৰত আক্ৰমণ কৰিছে আমাৰ গাড়ী ভাঙি দিছে আমাৰ মানুহৰ পৰা মোবাইল জোৰ জবস্তি কাঢ়ি লৈ গৈছে ধমকি দিছে দূৰৰ পৰা শিলগুটি মাৰিছে আৰু মানুহক আমাৰ আক্ৰমণ কৰিছে এইটো কথা স্পষ্ট কৰি দিছে যে তেওঁলোকে কংগ্ৰেছৰ প্ৰতি থকা সাধাৰণ মানুহৰ অকুণ্ঠ সমৰ্থন দেখি তেওঁলোক বিচলিত হৈছে অসহিষ্ণু হৈছে আৰু তাৰ বহিৰ্প্ৰকাশ ঘটিলে আমি ভালকৈ এতিয়া গমেই পোৱা নাই আমি জনামতে 4-5জন মানুহ আঘাত পায় দুপৰীয়া ভাগত আপোনাৰ ৰজিলা তিৰ্কি আছিলে তাকো মানে গৌবেগ দলি দিছিলে বিজেপি কি ক'ব এইটো তেওঁলোকে আৰু লাহে লাহে বেছি কৰিব কাৰণ তেওঁলোকে যেতিয়াই দেখিছে যে মানুহৰ সমৰ্থন সাধাৰণ ৰাইজৰ সমৰ্থন কংগ্ৰেছৰ প্ৰতি আছে তেওঁলোকে এনেকুৱা গুণ্ডাগিৰি এনেকুৱা বাহুবল এনেকুৱা কাম যিবিলাক তেওঁলোকৰ স্বভাৱ যিটো তেওঁলোকৰ মজ্জাগত স্বভাৱ সেই স্বভাৱৰ এতিয়া বহিৰ্প্ৰকাশ ঘটিছে চাওক এইটো সাধাৰণ মানুহে কোৱা কথা মই কোৱা নাই সাধাৰণ মানুহে কোৱা কথা সাধাৰণ মানুহে এই কথা কেতিয়াও নাপাহৰে আৰু ইয়াৰ উপযুক্ত জবাব তেওঁলোকে নিশ্চয় নিৰ্বাচনত দিব তাহেৰুদ্দিন মুক্তাৰ ফকৰুল মাষ্টৰ আফজালু মজিবুৰ মেনে আৰু ৰচিদুৰ আৰু বহুত মানুহ আছে ইটা মিলিছে ছাতৰ ওপৰত উঠিলে উঠাই কিনে তাৰ ওপৰত ঘাৰি চাৰি বহুত ভাঙিলে আৰু আমাৰ বহুত মানুহ জেণ্ডেছ হ'ল আৰু বহুত আহি আছে তাত কি আছিলে মিটিং আছিলে এইটো প্ৰদীপ বদলি মিটিং চলি অৱস্থাত হৈছে না পিছত হৈছে মিটিং চলা আপোনালোক কোন দলৰ কংগ্ৰেছ কেইজন আহততো মানুহটো 20-15জন হ'ব আহি আছে মানুহ আপোনালোক ক'ত আহিছে এইটো ৰুটি হৈছোঁ থানাত আহিছে থানাত কিহৰ কাৰণে মাৰিছে এইটো কিহৰ কাৰণে মাৰিছে আমি দল কৰি আছোঁ যিহেতু দলটো মানুহ বেছি দেখি পেলাই সিহঁতে পাথৰ চাথৰ চব শিলগুটি আজি কি প্ৰচাৰ চলাব গৈছিল নেকি নাই প্ৰচাৰ চলা মিটিং আছিলে কোন গৈছিলে মিটিঙত কোন গৈছিলে আৰু আমাৰ কেন্দ্ৰটো অপেনিং কৰিলে সেইকাৰণে কেন্দ্ৰটো অপেনিং কৰিব গৈছিল তাৰপিছতে মাৰি মিৰ্জাত ভয়ংকৰ পথ দুৰ্ঘটনা মিৰ্জা চান্দুবি সংযোগী পথত সংঘটিত হৈছে এই দুৰ্ঘটনা দুখন বাইকৰ মুখামুখি সংঘৰ্ষত আহত হৈছে 5জনকৈ ব্যক্তি দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আহত দুজন ক্ৰমে পৱন দাস আৰু বাহাৰুল ইছলাম আহত দুয়োকে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে ৰঙিয়াৰ সমীপৰ চিকনিবাৰীৰ ঘোগাৰ পাৰত আশ্চৰ্যকৰ ঘটনা নেদেখিলে বিশ্বাস কৰিবলৈ টান লগা ঘটনা পিঠিত বৰশী লগাই খুটাত ঘূৰালে চৌদিশ এনে আশ্চৰ্যকৰ ঘটনাৰ সাক্ষী হল ৰঙিয়াৰ সমীপৰ চিকনিবাৰীৰ ঘোগৰা পাৰত অসংখ্য লোক চাওক এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ৰঙিয়াৰ সমীপৰ চিকনিবাৰীৰ ঘোগাৰ পাৰত আশ্চৰ্যকৰ ঘটনা নেদেখিলে বিশ্বাস কৰিবলৈ টান লগা এটা ঘটনা পিঠিত বৰশী পিন্ধাই খুটাত ঘূৰালে চৌদিশ হয় এনে আশ্চৰ্যকৰ ঘটনাৰে সাক্ষী হল ৰঙিয়াৰ সমীপৰ চিকনিবাৰীৰ যোগাপাৰত অসংখ্য লোক বহাগ বিহুৰ প্ৰথম দিনটোত পৰম্পৰাগতভাৱে উদযাপন কৰা হয় শ্ৰী শ্ৰী চৰক পূজা শক্তি পূজাৰ আধাৰত এইবেলিও আশ্চৰ্যজনকভাৱে ঘটনাৰ সমাহাৰেৰে অনুষ্ঠিত কৰা হয় 49 সংখ্যক চৰক পূজা ইফালে বিহুৰ ব্যস্ততাক নেওচি ভিন্ন প্ৰান্তৰ পৰা শত সহস্ৰ ভক্ত উপস্থিত হৈ পূজাথলীত অলৌকিক দৃশ্য প্ৰত্যক্ষ কৰিবলৈ ভিৰ কৰে ভক্তসকলে বিশেষকৈ পিঠিত বৰশী পিন্ধাই সুউচ্চ
সূতাত ওলমাই চতুৰ্দিশে প্ৰদক্ষিণ কৰা শিহৰণকাৰী দৃশ্যই ভক্তসকলক আকৰ্ষিত কৰাই নহয় আচৰিত কৰি তোলা পৰিলক্ষিত হয় ৰঙিয়াৰ সমীপৰ চিকনিবাৰীৰ যোগাপাৰত চিকনিবাৰীৰ যোগাৰপাৰত অহা বছৰ আমাৰ 50 বছৰ হেৰি হ'ব পুৰা হ'ব আমি সোণালী জয়ন্তী কৰিম বুলি মানক কৰিছোঁ মনত এটা হেৰি কৰিছোঁ যাতে আমাৰ এই অনুষ্ঠানখন সৰ্বাংগীনভাৱে আগন্তুক চৰক পূজা বা সোণালী জয়ন্তী ভালকৈ চলে ৰাইজৰ ওচৰত আমাৰ এই বছৰৰ কমিটিৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ এইবাৰ 50তম আমাৰ চৰক পূজা আৰু বহুত মানুহৰ সমাগম হৈছে অনুমান কমেও 5000ৰ ওপৰত হ'ব গতিকে ভক্তবান ৰাইজসকলে যি বহুমূলীয়া সময় নষ্ট কৰি আমাৰ ইয়াতে চৰক পূজা চাবলৈ আহিছে আমাৰ খুবেই ভাল লাগিছে চিকনিবাৰী ভোগাৰপাৰত 7 দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী চৰক পূজা পালন কৰা হয় ইয়াত সকলো ভক্তবৃন্দই উপস্থিত হয় 7 দিনীয়া কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটি পালন কৰি আহিছোঁ আপোনালোকে চাই আছিল দিনৰ খবৰ এনিভাৰত 24